আজি বিজেপি হল গৰু চোৰৰ দল, বিজেপি হল পানী চোৰৰ দল, বিজেপি হল কয়লা চোৰৰ দল, বিজেপি হল চাউল চোৰৰ দল। ঠিক আছে, বিজেপি দলৰ ভিতৰত টিকেট লৈ যথেষ্ট কাজিয়া। অগপ দলটোক কিমান আসন দিব সেয়া লৈ যথেষ্ট কাজিয়া। BPF-ক দিব নে UPPL-ক দিব সেয়া লৈ কাজিয়া। তেওঁলোকে একো বস্তুত আজি তাৰিখত একো সিদ্ধান্ত ভালকৈ ল'ব পৰা নাই। নিজৰ দলৰ ভুল বিফলতা লুকাবলৈ এইখিনি কথাবোৰ কৈ আছে। আজি তাৰিখত তেওঁলোকক কওকচোন, অগপৰ দলটোক কিমান আসন দিব, BPF-ক কিমান আসন দিব। এতিয়াতো আমি শুনা পাইছোঁ যে ক'ৰবাত অগপ আৰু বিজেপিৰ মাজত ফ্ৰেণ্ডলি হ'বগৈ। বহুত অগপ বিধায়কে গম পোৱা নাই যে তেওঁ আকৌ টিকেট পাবলৈ নাপায়। তো সেইকাৰণে নিজৰ দলৰ মাজত যি তেওঁলোকৰ এটা কাজিয়া চলি আছে, শীতল যুদ্ধ চলি আছে, সেইখিনি লুকাবলৈ আজি আমাৰ কংগ্ৰেছ দলৰ কথাবোৰ কৈ আছে। আজি বিজেপি হ'ল গৰু চোৰৰ দল, বিজেপি হ'ল পানী চোৰৰ দল, বিজেপি হ'ল কয়লা চোৰৰ দল, বিজেপি হ'ল চাউল চোৰৰ দল। ঠিক আছে, এতিয়া আমিও অভিযোগ দিছোঁ আৰু তেওঁ অভিযোগ দিছে, কিন্তু ৰাইজে আমাৰ অভিযোগটো বাস্তৱ হিচাপে গ্ৰহণ কৰে। কিয়? ৰাইজে নিজে দেখিছে যে কেনেদৰে আজি বাগানে হওক, আজি বিজেপি দলে নিজৰ ভাই ককায়েকৰ নামত কিমান বাগান লৈছে। যিমানবোৰ এটা সমষ্টিৰ ভিতৰত ঠিকা, চব বিজেপি দলৰ ভাই ককায়েকৰ নামত সেই ঠিকাবোৰ দিয়া গৈছে, সকলোৱে দেখিছে। তো সেইকাৰণে মানুহে 10 বছৰ এখন এই চৰকাৰক সময় দিলে মানুহৰ যথেষ্ট আশা আছিলে, কিন্তু সেই আশাবোৰ পূৰণ নহ'ল। যে যদি মাটি বচাব লাগে, যদি জাতি বচাব লাগে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আঁতৰাব লাগে। মুখ্যমন্ত্ৰীৰ ৰাজনীতি বহু দিনৰ পৰা এতিয়া ময়ো চাই আছোঁ, ময়ো বুজি পাইছোঁ কোনটো কথা পিছত বাস্তৱ কি উদ্দেশ্য লুকাই আছে, ভালদৰে মই বুজি পাওঁ।